দাবীৰে উত্তাল হৈ পৰিছে ৰাজপথ। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰী আৰু আৰক্ষী প্ৰশাসনৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বাকযুদ্ধ লিপ্ত হৈছে। আমি দৃশ্যখন দেখুৱাইছো। আহোমলেণ্ডৰ দাবীত এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আহোমলেণ্ডৰ দাবীত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ টাইপা আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি কিছু দৃশ্যখন দেখুৱাইছো আৰু প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদৰ মাজত এনেদৰে বাকযুদ্ধ পৰিলক্ষিত হৈছে। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তপ্ত হৈ পৰিছে শিৱসাগৰৰ ৰাজপথ। উত্তপ্ত হৈ পৰিছে শিৱসাগৰৰ ৰাজপথ আৰু আহোমলেণ্ডৰ দাবীতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী আৰু প্ৰতিবাদৰ মাজতে এনেদৰে দেখা গৈছে যে বেৰিকেড দিয়ে যিহেতু যি আৰক্ষী প্ৰশাসন আছে আৰক্ষী প্ৰশাসনে বাধা দিবলৈ চেষ্টা কৰিছিলে প্ৰতিবাদকাৰীক আৰু তাৰ মাজতে এনেদৰে আৰক্ষী প্ৰশাসন আৰু প্ৰতিবাদকাৰীৰ মাজত বাকযুদ্ধ লিপ্ত হোৱা পৰিলক্ষিত হয়। তাৰ সমান্তৰালকৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজমান হৈ আছে শিৱসাগৰত। যিহেতু টাই আহোম যুৱ পৰিষদ টাইপাই যিটো শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। আহোমলেণ্ডৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। জনজাতি মৰ্যাদা প্ৰদান নকৰিলে এক সংগঠিত ৰাজনৈতিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে এতিয়া টাইপা লোকসকলে। 60 লাখ আহোমে ভোটাৰে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলক সমুচিত উত্তৰ দি শাসনৰ পৰা বিদায়ী আৰু হুংকাৰ প্ৰদান কৰিছে অসম চৰকাৰক। আৰু এনেদৰে দেখা গৈছে যে আজি যি শিৱসাগৰ ৰাজপথ উত্তল হৈ পৰিছে। আহোমলেণ্ডৰ দাবীত ৰাজপথলৈ ওলাই আহিছে এনেদৰে হাজাৰ হাজাৰ টাইপা। শিৱসাগৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এনেদৰে বাকযুদ্ধ লিপ্ত হোৱা পৰিলক্ষিত হৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো আৰক্ষীয়ে যিটো বেৰিকেড দিয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰিছে আৰু তাৰ মাজতে এনেদৰে প্ৰতিবাদকাৰী আৰু আৰক্ষী প্ৰশাসনৰ মাজত বাকযুদ্ধ লিপ্ত হোৱা পৰিলক্ষিত হৈছে। আহোমলেণ্ডৰ দাবীত এনেদৰে আজি উত্তপ্ত হৈ পৰিছে শিৱসাগৰ। আহোমলেণ্ডৰ দাবীত ৰাজপথলৈ ওলাই আহিছে টাইপা আৰু যাৰ পৰিপ্ৰেক্ষিতত এক উত্তপ্ত পৰিস্থিতি বিৰাজমান হৈছে। আমি এমবিএছৰ সহায়ত কিছু দৃশ্যাংশ দেখুৱাই আছো। ষাঠি লাখ আহোম জনগোষ্ঠীক যি চৰকাৰে হওক সেয়া আমি ভগৱই কওঁ কংগ্ৰেছে কওঁ বা বৰ্তমান দুবাৰ আচলতে 16 চনত আৰু 21 চনত শাসনৰ গাড়ী দখল কৰা এই বিজেপি চৰকাৰে হওক প্ৰতিবাৰতেই এই জনগোষ্ঠীটো প্ৰতাৰণা কৰি আহিছে। আমি তেওঁলোকক কেইটামান কথা স্পষ্ট কৰিব বিচাৰিছো যে এই আহোম জনগোষ্ঠীৰ যি ত্যাগ এই বীৰ বীৰাংগনাৰ যি ত্যাগ সেই ত্যাগৰ বিনিময়তহে আচলতে অসমখন বাচিছিল আৰু সেই অসমখন এটা সুৰক্ষিত অসম নিৰ্মাণ কৰাৰ পাছত 17 বাৰকৈ মোগলক পৰাস্ত কৰিছিল। গতিকে এই জাতিটোৰ আজি যি দাবী দাবা সেই দাবী দাবা কোনো এখন চৰকাৰে পূৰণ কৰা নাই। এই বিজেপি চৰকাৰেও কিন্তু বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল এই জনগোষ্ঠীটো জনজাতিকৰণ কৰা হ'ব, এই জনগোষ্ঠীটো স্বায়ত্ব শাসন প্ৰদান কৰা হ'ব, তথাপিও কিন্তু তেওঁলোকে আজিলৈকে এই দাবী পূৰণ নকৰিলে। সেই গতিকে আমি টাই আহোম যুৱ পৰিষদে খুব স্পষ্টকৈ জনাই দিব বিচাৰিছো যে এই যি ক্ষোভৰ জুই আচলতে এই 60 লাখ জনগোষ্ঠীৰ যি ক্ষোভৰ জুই এই জুই কিন্তু আগ্নেয়গিৰিৰ দৰে বিস্ফোৰণ হ'বলৈ বেছি সময় নাই আৰু এই চৰকাৰ আগন্তুক দিনত আমি কিন্তু দিশত দলিয়াবলৈও আমাৰ বেছি সময় নালাগিব। গতিকে খুব স্পষ্ট কথা অতি শীঘ্ৰেই এই জনগোষ্ঠীৰ যি ক্ষোভৰ উৎকীৰ্ণ এই যি দাবী দাবা অতি শীঘ্ৰে এই চৰকাৰে বুজি লোৱাটো ভাল, নহ'লে কিন্তু 26ত এই জনগোষ্ঠীয়ে এই চৰকাৰ কিন্তু ক্ষমা নকৰিব। এই কথা টাইপাৰ পৰা স্পষ্ট আৰু শেষ আনি বুলি আমি আমাৰ সংবাদ মাধ্যমৰ যোগেদি সকলোকে অৱগত কৰিছো। ধন্যবাদ। আমি মুখ্যমন্ত্ৰীৰ আগৰ সন্মুখতে আমি কৈছিলো আমাৰ তেওঁলোকৰ যিখন বৈঠক আছিলে যে জনজাতিকৰণ যদি নিদিয়ে 24ত কিন্তু আমি আপোনালোকৰ নাই বুলি কোৱাৰ পাছত এই যি যোৰহাট লোকসভা সমষ্টি এই যোৰহাট লোকসভা তেওঁলোকে কিন্তু হাৰিছে। কিন্তু এই কথাটো তেওঁলোকে উপলব্ধি কৰি লওক। আহোম জনগোষ্ঠীৰ এই যি যোৰহাট লোকসভা আছে ইয়াৰ পৰা তেওঁলোকক কিন্তু খেদাই দিয়া হৈছে। গতিকে 26 চনত তেওঁলোকে যদি অতি শীঘ্ৰে যদি জনজাতিকৰণ নকৰে তেতিয়া যোৰহাটৰ দৰে প্ৰতিটো সমষ্টিতে তেওঁলোকে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70990171